হয়, আপোনালোক সকলোৱে জানে আমাৰ হোজাই জিলা AIUDF কমিটিৰ সাধাৰণ সভাখন হৈছিল 15 ছেপ্টেম্বৰত আৰু আমাৰ এই নৱগঠিত কমিটিয়ে এপ্ৰুভেল পাইছে কেন্দ্ৰীয় কমিটিৰ পৰা 27 অক্টোবৰত। তাৰ পিছত আমি শপত গ্ৰহণ অনুষ্ঠানটো আহ্বান কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ কাৰণে, যেনে বৰষুণ আছিল, বৰষুণৰ বতৰ আছিল, তাৰ পিছত আমাৰ পূজাৰ বতৰ আহিল, গতিকে আমি এইবিলাকৰ কাৰণে স্থগিত কৰি অৱশেষত আজি 20 অক্টোবৰত আমি শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আমাৰ হোজাই জিলা AIUDF কাৰ্যালয়ত। ইয়াতে আমাৰ সকলো পদবীধাৰী ব্যক্তি আৰু কাৰ্যকাৰী সদস্য সকলোৱে তেওঁলোকৰ শপত গ্ৰহণ কৰিছে। ইয়াত শপত বাক্য পাঠ কৰাইছে আমাৰ কেন্দ্ৰীয় কমিটিৰ জ্যেষ্ঠ সম্পাদক তথা হোজাই জিলা AIUDF কমিটিৰ অন্যতম উপদেষ্টা জনাব আকবৰ আলী চাহাবে, আৰু সকলোৱে তেওঁৰ নিৰ্দেশনাত সকলোৱে সুকলমে শপত বাক্য পাঠ কৰিছে। তাৰ পিছত আমি আৰু কিছু আলোচনা কৰিছোঁ। আমাৰ শপত বাক্য পাঠ কৰাৰ পিছত আমি সকলো সদস্যক তেওঁলোকৰ নিয়োগ পত্ৰ আমি আজি বিতৰণ কৰিছোঁ, আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কেও আজি আমাৰ ইয়াত আলোচনা হৈছে। আৰু পঞ্চায়ত যি ডিলিমিটেশ্যন হৈছে ইতিমধ্যে, এই ডিলিমিটেশ্যনত যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰা হৈছে, যি ধৰণৰ টাৰ্গেট কৰা হৈছে, সেইবোৰৰ বিষয়েও আমাৰ ইয়াত কিছু আলোচনা হৈছে। কিন্তু উপায় নাই, আজি যি ধৰণে তেওঁলোকে ডিলিমিটেশ্যন কৰিছে সেই ডিলিমিটেশ্যনতো আমি প্ৰস্তুত আছোঁ। পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত আমি শক্তিশালীভাৱে অৱতীৰ্ণ হ'ম। হয়, ইনশাল্লাহ শক্তিশালী হ'ব। AIUDF কেতিয়াও কমজোৰি নহয়, আগতো ষ্ট্ৰং আছিল, আজিও ষ্ট্ৰং আৰু ভৱিষ্যতো ষ্ট্ৰং হ'বই। মৌলানা বদৰুদ্দিন আজমল চাহাব যিমান দিন জিন্দা থাকিব, AIUDF সিমান দিনেই শক্তিশালী হৈ থাকিব। আৰু নৱগঠিত কমিটিখনত মোক উপসভাপতি লোৱাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ যি ধৰণে আমি কাম কৰি যাব লাগে সেই ধৰণে আমি কাম কৰি যাম। বহুত সুখী, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কেন্দ্ৰীয় AIUDF নেতৃত্বক মোক দ্বিতীয়ৰ বাবে সাধাৰণ সম্পাদক প্ৰশাসনিক হিচাপে মনোনীত কৰিছে, আৰু আমি আশাবাদী, আমাৰ দল এনেই মজবুত আছে, আৰু আমাৰ আশাবাদী আজি আমাৰ কৰ্মীসকলৰ ভিতৰত যি উদ্যম দেখিছোঁ, মনত যি উদ্যম দেখিছোঁ, অনাগত দিনত ইনশাল্লাহ আমাৰ দলে আৰু ভাল ৰিজাল্ট দেখুৱাব। আমাৰ লগত এটা সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে মোক চতুৰ্থবাৰৰ কাৰণে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হৈছে সভাপতি পদত। তাৰ কাৰণে মই জয়তে আমাৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব, আমাৰ মাননীয় কাৰ্যকাৰী সভাপতি তথা বিন্দাকান্দি সমষ্টিৰ বিধায়ক সিৰাজউদ্দিন আজমল চাহাব, আমাৰ আৰু এজন কাৰ্যকাৰী সভাপতি ডক্টৰ আদিত্য লাংটা চাহাব মহোদয়, সমন্বিতে সকলো কেন্দ্ৰীয় কমিটিৰ নেতাসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ হোজাই জিলাৰ যিসকল কৰ্মী আছে, বিশেষকৈ আমাৰ তিনিওখন সমষ্টিৰ পৰা যিসকল জিলা কমিটিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিছে, তেওঁলোকক আৰু আমাৰ তিনিওখন সমষ্টি কমিটিক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি বিশ্বাস আৰু আস্থা চতুৰ্থবাৰৰ কাৰণে মোৰ ওপৰত ৰাখিছে, তাৰ কাৰণে মই তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম। ধন্যবাদ।